নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ কৃষকসকলে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকাৰ ক্ষতিপূৰণ লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে আৰু আপোনাৰ খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগ বা খৰাং, শিলাবৃষ্টি আদিৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে অতি সোনকালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰক আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত আপোনাৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, খৰাং, শিলাবৃষ্টি, বানপানী আদিৰ ফলত ক্ষয় ক্ষতি হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো আপোনালোকে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকাৰ ক্ষতিপূৰণ এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰা নাই, তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব পাৰে। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ আহিছে আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা এক বৃহৎ ঘোষণালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, হিমন্ত বিশ্ব শৰ্মা এনাউন্স টু ফ্ৰী চিলিণ্ডাৰ ফৰ এভৰি ফেমিলি ডিউৰিং বিহু পূজা ফেষ্টিভেল। তো ইয়াতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী আগন্তুক সময়ত বিহু আৰু পূজাৰ সময়ত দুটাকৈ ফ্ৰীতে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব। তো আপোনালোকৰ ঘৰত যদি গেছ কানেকশ্যন আছে, তেন্তে বিহু আৰু পূজাৰ সময়ত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ লাভ কৰিব আগন্তুক সময়ত। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক ইতিমধ্যে অসম চৰকাৰে যোৱা মাৰ্চ মাহত প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 9,000কৈ টকা। লগতে আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে প্ৰতি মাহতে লাভ কৰিব 1,250কৈ টকা। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, ইন এ বিগ এনাউন্সমেণ্ট ফৰ বেনিফিচিয়াৰী অফ অৰুণোদয় স্কিম, আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেজ এনাউন্সড এ মেজৰ ৰিলেক্সেশ্যন টু দ্য গভৰ্ণমেণ্ট ফ্লেগশ্বিপ ৱেলফেয়াৰ প্ৰগ্ৰাম লিফটিং দ্য অন ফেমিলি অন বেনিফিচিয়াৰী ৰেষ্ট্ৰিকশ্যন। Moving forward, to women from the same family will now be eligible to receive financial benefits under the scheme, Dr. Himanta Biswa Sharma announced at the election rally. তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছে যে এতিয়াৰ পৰা এখন ফেমিলিত দুজন মানুহে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আগতে এটা ফেমিলিত এজনেহে লাভ কৰিছিল অৰুণোদয় আঁচনিৰ আৰ্থিক সাহায্য। এতিয়াৰ পৰা দুজনে এটা ফেমিলিৰ পৰা লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1,250কৈ টকা। লগতে যিসকল মহিলাই চলিত মাহত 1,250কৈ টকা পোৱা নাই সেইসকলে অতি শীঘ্ৰেই লাভ কৰিব টকা।